ইন্ডিয়া আৰু বাংলাদেশ। চেৰাপুঞ্জী চহৰত মেগীৰ সোৱাদ লোৱাৰ পাছতে আমি পুনৰবাৰ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ ভাৰত বাংলাদেশ সীমান্তৰ অভিমুখে। আৰু প্ৰিয় দৰ্শক, অৱশেষত আমি পালোহি ভাৰত বাংলাদেশ সীমান্ত। আচলতে এইখনেই হৈছে ভাৰত বাংলাদেশৰ বন্ধুত্বৰ গেট, মানে ফ্ৰেণ্ডশ্বিপ গেট। ইণ্ডিয়া বাংলাদেশ ফ্ৰেণ্ডশ্বিপ গেট। আৰু ইয়াৰ পৰা গ'লে এনেকৈ দেখিছে আপোনালোকে এইফালে বাংলাদেশ, এই পিলাটোৰ পৰাই আমাৰ ভাৰত আৰম্ভ হৈছে। এইটো চাইডে আছে বাংলাদেশ। আৰু চাওক, এই পিলাটোৱে সীমা, এইটো চাইডে আছে ইণ্ডিয়া আৰু আপোনাৰ এই চাইডে আছে বাংলাদেশ। দেখিছে বাংলাদেশ, মানে এই পিলাটো সম্পূৰ্ণ আমাৰ ভাৰতৰ নহয়, আধাটো বাংলাদেশৰ আৰু আধাটো আমাৰ ইণ্ডিয়া। আৰু ইটো চাইডে এইবিলাক যিমানবিলাক দেখিছে এইবিলাক হৈছে বাংলাদেশ। আৰু আমি ইয়াৰ পৰা এতিয়াই বিদায় ল'ব লাগিব, কাৰণ আমাৰ হাতত সময় একেবাৰে কম। আৰু আপোনালোকে ডাউকি আহিলে ভাৰত বাংলাদেশ সীমান্তৰ চোৱাৰ লগতে ইয়াতে কিন্তু বুটিং কৰিবলৈ একেবাৰে নাপাহৰিব। ইয়াত বুটিং কৰিব। আমি কিন্তু বুটিং কৰিব নোৱাৰিলোঁ, যিহেতু আমাৰ হাতত একেবাৰে সময় কম আছিলে। আৰু ইয়াতে বুটিং কৰিলেহে আপোনালোকে মেঘালয়ৰ সৌন্দৰ্য একেবাৰে ভালদৰে উপভোগ কৰিব পাৰিব। আৰু আমি জনাত প্ৰায় 700 মান টকা লয় এজন মানুহে বুটিং কৰিলে। সুন্দৰকৈ আপোনালোকে ইয়াত বুটিং কৰি যাব। আৰু তাৰপিছতে আমি প্ৰৱেশ কৰিলোঁ মাউলিনলং নামৰ এখন গাঁৱত, যিখন গাঁও এছিয়াৰ ভিতৰতে এখন চাফা গাঁও। এছিয়াৰ ভিতৰতে চাফা গাঁও বুলি স্বীকৃতি পোৱা এই গাঁওখনত প্ৰৱেশ কৰিলোঁ। আপোনালোকে সকলোৱে জানে মেঘালয়ত আছে মাউলিনলং নামৰ এই ঠাইখন, এখন গাঁও আচলতে। আমি এতিয়া সোমাই যাম এই গাঁওখনলৈ। আহকচোন চাওঁ কিমান চাফা, কি কাৰণে আচলতে এছিয়াৰ ভিতৰতে চাফা গাঁও বুলি স্বীকৃতি লাভ কৰিছে। আপোনালোকে এই গাঁওখনৰ সৌন্দৰ্য দেখিলে, গাঁওখনৰ ৰাস্তাবিলাক দেখিলে, গাঁওখনৰ ঘৰবিলাক দেখিলে, আৰু কিদৰে সুন্দৰকৈ সজাই ৰাখিছে গোটেই ৰাস্তাবিলাক, সকলোবোৰ দেখিলে গম পাব আচলতে কি কাৰণে চাফা বুলি স্বীকৃতি পাইছে এছিয়াৰ ভিতৰতে। ক্লিনেষ্ট ভিলেজ অফ এছিয়া মাউলিনলং। আহক সোমাই যাওঁ আমি এই গাঁওখনলৈ। আৰু এইটো দেখিছে এটা ট্ৰি হাউচ বনাই থোৱা আছে, কিন্তু আজি যিহেতু চানডে ক্ল'জ আছে, উঠিব নোৱাৰিলোঁ। আৰু চাওক কি সুন্দৰ মানে ৰাস্তাবিলাক, আৰু তেওঁলোকে কিমান চাফাকৈ ৰাখিছে, একো এটা পৰি নাথাকে। আৰু ইয়াত পলিথিন ব্যৱহাৰ নকৰে বুলি শুনিছোঁ, পলিথিন ব্যৱহাৰেই নকৰে বোলে তেওঁলোকে। চাওক, আৰু ঘৰৰ সকলোৰে বাউণ্ডেৰীবিলাকক মানে ফুল গছবিলাক সকলোবোৰ মানে আপুনি একো পৰি থকা বস্তু নাপায় ইয়াত। আৰু সকলোৰে পদূলিমুখত এনেদৰে ডাষ্টবিন পোৱা যায়। পদূলিমুখত বুলিয়ে নহয়, গাঁওখনৰ মানে মাজে মাজে এনেকৈ ডাষ্টবিন আছে যিকোনো বস্তু পেলাবলৈ। আৰু চাওক ঘৰৰ বাউণ্ডেৰীবোৰৰ যি সৌন্দৰ্যতা, কিমান ধুনীয়াকৈ ফুলবোৰ ৰুই থৈছে, আৰু ৰাস্তাবোৰ চাওক। আৰু এইটো এটা ডাষ্টবিন দেখিছে। মানে এনেকুৱা এখন গাঁৱত থকা সৌভাগ্য সকলোৰে নাথাকে। এবাৰ আহিলে মানে এনেকুৱা লাগে আমাৰো যদি ইয়াত সৌভাগ্য হ'লহেঁতেন এইখনত থাকিব পৰাকৈ। কিন্তু এটা কথা, আপুনি থাকি যাব পাৰে, ইয়াতে হোমষ্টে আছে। মানে ইয়াৰ সৌন্দৰ্য লৈ দুদিন এদিন ইয়াতে থাকিব পাৰে, থাকিবৰ বাবে হোমষ্টেও আছে। আমি দেখিছোঁ হোমষ্টেবিলাক। আৰু এনেদৰে ৰাস্তাবিলাকৰ কিনাৰত মানে বহিবলৈ চেয়াৰো বনাই থোৱা থাকে। আৰু আহি পালোহি, দেখিছে এখন খেলপথাৰ আছে, প্লে'গ্ৰাউণ্ড। মানে তেওঁলোকৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰৰ লগতে পৰ্যটক আহিলে, যিসকলে চাবলৈ আহে, তেওঁলোকৰ ল'ৰা ছোৱালী আনিলেও মানে ইয়াতে খেলিব পাৰে। আৰু ইয়াৰ পৰাই আমি এতিয়া যাম ৰোড ব্ৰিজ। একদম খাতৰা ৰাস্তা চব। নামতে আমি আহিছোঁ ৰোড ব্ৰিজৰ ফালে। তো যাওঁতে উঠি যাওঁতে ওপৰলৈ যাওঁতে ভৰিয়ে পাই যাব চাগে। এছিয়াৰ ভিতৰত যিহেতু ধুনীয়া গাঁওখন চাই আহিলোঁ, সেই গাঁওখনৰ পৰা আহিছোঁ ইয়াতে ছেকেণ্ড ভিডিঅ'। কাষতে টিকেট এণ্ট্ৰি ফিজ। আৰু ইয়াত দেখিছে এজনৰ বাবদ 40 টকা ইয়াত এণ্ট্ৰি ফিজ লিভিং ৰোড ব্ৰিজলৈ।
আৰু এইখনে হৈছে লিভিং ৰুট ব্ৰিজ, অৰ্থাৎ জীৱন্ত এখন দলং, গছৰ লতাৰে বনোৱা এখন জীৱন্ত দলং। আৰু এনেকুৱা দলং প্ৰায় মেঘালয়তে দেখিবলৈ পোৱা যায়। ডাবুল ট্ৰেকৰ আৰু এখন লিভিং ৰুট চেৰাপুঞ্জীত আছে, কিন্তু আমাৰ তালৈ যাবলৈ সময় হয় নহয় নাজানো, কিন্তু এইখন চাবলৈ যিহেতু আহিলোঁ। আৰু এই এনেকুৱা লিভিং জীৱন্ত দলং কেৱল মেঘালয়ত দেখিবলৈ পোৱা হয়, মেঘালয়বাসীৰ কাৰণে, তেওঁলোকৰ কষ্টৰ কাৰণে। তেওঁলোকে আচলতে গছবোৰক এনেকুৱা এটা ৰূপ দিয়ে। আৰু চাওক, এখন জীৱন্ত দলং আৰু গছ লতাৰে নিৰ্মাণ কৰা এই জীৱন্ত দলংখন আপোনালোকে এবাৰ তলৰ পৰা চাওক, আচলতে কিমান ধুনীয়া দেখি। তলৰ পৰা আপোনালোকক এবাৰ দেখাইছোঁ। আৰু মেঘালয় আহিলে আপোনালোকে ৰুট ব্ৰিজ নোচোৱাকৈ কিন্তু নাযাব। মেঘালয়ৰ সৌন্দৰ্য আচলতে ইয়াতেই। আৰু মেঘালয়ৰ যিহেতু মেঘালয়ৰ লোকসকলে নিৰ্মাণ কৰে ন সেনেধৰণৰ জীৱন্ত দলং, জীৱন্ত গছৰ লতাৰে, ইয়াৰ সৌন্দৰ্য উপভোগ কৰিলে নাপাহৰিব। মাইলুং আহিলে আপোনালোকে পাবই, কাষতে মাইলুঙতে আছে এই লিভিং ৰুট ব্ৰিজ। যাব লাগিব ওপৰলৈ আকৌ। এতিয়া যাম আমি আকৌ আগৰ ৰুমলৈ, মানে কালি য'ত আছিলোঁ চেৰাপুঞ্জী, আৰু কালি দিনটো ঘূৰিম চেৰাপুঞ্জীত, আৰু নেক্সটটো ভিতৰত আপোনালোকে দেখিবলৈ পাব চেৰাপুঞ্জী।